আইসকলক বেদৰ মতে বিয়া হোৱাৰ দিনাখন 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞা কৰে তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়া তেতিয়া আইগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো আগলৈ উত্তৰ ফাললৈ এখোজ আগবঢ়াইছিল গতিকে 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো অন্নৰ ওপৰত কিয় কৰা হৈছিল আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথিক খুৱায় আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান হ'ব অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে সতি সন্তান শুদ্ধ হ'ব গতিকে অন্ন কেনেকৈ ৰান্ধিব লাগে আমাৰ গীতা ভাগৱতে কৈ থৈছে সকলো মানুহ জাতিৰ কাৰণে দেই কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে নহয় মনত ৰাখিব কথাটো হবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নবলে কিছু ফল নহয় আপুনি যি সমাজতে নাথাকক যি ধৰ্মই নলওক কিন্তু অন্ন ৰান্ধোতে আপুনি ঈশ্বৰত অৰ্পণ নকৰাকৈ নাৰান্ধিব গতিকে আপুনি ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ আইগৰাকীয়ে গুৰুদেৱ নাম ভকত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি শ্ৰদ্ধাৰে ধুই পখালি ৰন্ধন কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিতাৰ দুষ্টা অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্টা আমাৰ বেদে কৈছে ভগৱানে কৈছে যে অন্ন খাবলৈ দিওঁতে যিগৰাকী আয়ে কৃষ্ণ খাওক বুলি নকয় তেওঁ যিমান সুন্দৰকৈ ৰন্ধন কৰি নিদিয়ক তাত 5টা পাপ লাগি আছে আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে অবাঞ্ছিত 5টা পাপ হয় বুলি কৈছে গীতা ভাগৱতে কন্দনী পেখনি চুলি কলসী মাৰ্জনী সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কথা নাই সকলো গৃহস্থী ঘৰতে 5টা পাপ হ'বই 1 নম্বৰ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিছি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয় তাত পাপ লাগে চুলি মানে জুহালত বা গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মণিব নোৱাৰা জীৱাণু আহে আৰু গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে খুটা বাঢ়নি জাৰুত লাগি চকুৰে মণিব নোৱাৰা পোক পৰুৱা মৰে গতিকে তাতো ব্ৰহ্ম হত্যা তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় সেই 5টা পাপ যে আমাৰ অবাঞ্ছিতে হৈ থাকে সেই 5টা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি গো পায় আইগৰাকীয়ে যদি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি যদি ৰন্ধন কৰিব পাৰে কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পাপকেইটা শুকান বনত জুই লগাৰ দৰে পুৰি পেলাই বুলি কৈছে মনত ৰাখিব কথাটো আৰু এমুঠি এমুঠি থওঁতে এদিন টেকেলি বা পাত্ৰটো ভৰ্তি হ'ব সেইটো বেছি পেলাই যদি গাঁৱৰ নামঘৰৰ কাৰণে নিজৰ গুৰু গৃহ উন্নতিৰ কাৰণে কোনো দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে কোনো মানে মগনীয়াক যদি আপুনি দান দিয়ে তেতিয়াও আপোনাৰ পৰোপকাৰে পুণ্যম সেইফালেও পুণ্য হ'ল আৰু অন্নও শুদ্ধ হ'ল ডাবল পুণ্য হৈ গ'ল এই আদৰ্শৰে আমি ৰন্ধন কৰিবলৈ আইসকলে বিশেষকৈ গুৰুত্ব দিব লাগিব আৰু শেষৰ 8 নম্বৰ সদাচাৰটো হৈছেগৈ শয়ন সদাচাৰ আজি আমাৰ বহুত মানুহ শুবও নাজানে উঠিবও নাজানে টোপনি ধৰিল বুলিয়ে গৰম দিন ফেন চলি আছে কোমল বিছনা পাৰি থৈছে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু বিছনাত গৈ ধপংকে পৰি দিছে তেনেকুৱা অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ শুব লাগে মহাপুৰুষ মাধৱদেৱে আমাক ঘোষাত নিয়ম বান্ধি দিছে দুঃস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন মহাপুৰুষ মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে এফাকি দুফাকি নহয় 1000 এফাকি ঘোষাৰে এখন শাস্ত্ৰ ৰচনা কৰিছে যাক নাম ঘোষা বুলি কোৱা হয় যিখন শাস্ত্ৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি শাস্ত্ৰত উল্লেখ আছে পৃথিৱীতো ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰৰ মধ্যত 1000 এফাকি ঘোষাৰ যদি তত্ত্ব আপুনি জীৱন্ত অৱস্থাত আয়ত্ব কৰিব পাৰে পৃথিৱীত এনেকুৱা কোনো লোক নহ'ব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰিব আপোনাৰ জীৱ পৰম মুক্তি পাই যাব গতিকে 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদি গাই শুৱে তেতিয়াহ'লে কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আপোনাৰ মনত প্ৰভাৱ পেলাব
নোৱাৰিব কেতিয়াবা আপোনাৰ কি হয় পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সামাজিক জীৱন সাংসাৰিক জীৱন কিছুমান প্ৰতিক্ৰিয়াভাৱে মনত এনেকৈ প্ৰভাৱ পেলায় বিচনাত পৰি দিয়াৰ পিছত বহুত সময়লৈকে আপোনাৰ টোপনি নাহে ছাতিপুতি লাগি থাকে হেতুক দুৰ্দিন বুলি কোৱা হৈছে তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ কাৰোবাৰ জীৱনলৈ নামি আহে আপুনি কি কৰিব লাগিব ঘোষা যিমান মুখস্থ আছে কীৰ্তন যিমান মুখস্থ আছে বৰগীত যিমান মুখস্থ আছে দিহা নাম ঈশ্বৰৰ নাম যি আছে আপুনি এফালৰ পৰা গাবলৈ যত্ন কৰক অতি কম সময়ৰ ভিতৰতে সাউণ্ড স্লিপ মধুৰ টোপনি আহি যাব আমাৰ বহুতে উঠিব নাজানে সাৰ পালে চকু মোহাৰি জাপ মাৰি নামি আহে তেনেকুৱা স্বভাৱ আছে যদি এৰিব আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে নিয়ম বান্ধি দিছে আমাৰ ভগৱন্তই তিনিটা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে কেনেকৈ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰ একে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে কেনেকৈ প্ৰথম ব্ৰহ্মৰূপে আপোনাক চৈতন্য জীয়া মানুহ কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি মানে জীয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই মৰিলোঁ নে জীয়াই আছোঁ নোৱাৰে তথাপিতো আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্মশক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই হাতেৰে কৰে ভৰিৰে যায় ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই আপোনাৰ যথাকৰ্ম তথা ফল দিবৰ কাৰণে বাট চাই আছে আৰু অৰ্জুনক কৈছে অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন তোমাক মই কামৰ অধিকাৰ দিলোঁ মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনে ক'লে যদি ফলেই বিচাৰিব নালাগে মই তোমাক চিন্তা কৰা মোৰ প্ৰয়োজনেই বা কি তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে হয় প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তনদে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাতে পেলাই থৈ কামতে আবদ্ধ নাথাকে কৰ্মৰ মাজৰ পৰাই এগৰাকী মাতৃয়ে নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ যথা সময়ত যেনেকৈ স্তনদান দিয়ে ময়ো যথা কৰ্ম তথা ফল দিমেই তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰি ল'বলৈ শিকিবা বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি আপোনালোকৰ